कानून लगा दिया एक को भी हम लोग नहीं मानते हैं तो हमारे पास जिंदाबाद 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 बोला यूसीसी में बोला एक देश का एक कानून है मोदी साहब आप कानून लीजिए एक देश का एक कानून हमको भी नहीं मानता है ये देश भारत का स्वाधीन का देश एक गणतांत्रिक का देश हम स्वाधीन का देश में कुर्बानी हुआ है मुसलमानों का कुर्बानी हुआ के देश है तुम ये देश को बदला कर दिया तुम इंडिया का बदला कर दिया और भारत में भेज दिया अरे भारत है और इंडिया में रखा दिया क्यों बोला ऐसा का यह हालत है को भी हम लोग नहीं मानता हो ये मोदी साहब तुमको जैसा में बोलो तुमको चुपचाप में बैठो तुम ऐसा का गालत का नहीं है तुम जैसा का काम करना है ये हम कोई भी नहीं আমি তিনটা দিছো এইটাই পাম আজি তেওঁলোকে মিয়া চাচাৰ ভোট নালাগে আজি কিয় আহিব লাগে লাষ্ট থাকিব লাগে আজি কৈছে মহিলা আয়োগৰ বাচ্চা দিয়াৰ ফেক্টৰ বুলি আমি মিছিং বুলি কৈছে মহিলা আয়োগৰ ফেক্টৰ নহয় আল্লাহৰ দানিয়া বস্তু আল্লাহ দিয়া বস্তু যদি মহিলা হেমন্ত কিষণ কোৰ আহিছে গতিকে আমি এইটো বিষয় নাযাও গতিকে এই কথাটো কোৱা লাষ্ট থাকিব লাগে আজি হেলিকপ্টাৰ লৈ ঘূৰি আছে কাট টকা দি ঘূৰি আছে আপোনালোকে আমার টাকা দি আর আমাকে এনেকুৱা কৰিছে পঙ্গু কৰিবা আমি হাত গালি বহি না থাকিম আমারও হাত আছে আমি কিন্তু বহি না থাকিম আমাক যি অত্যাচার অন্যায় কৰি আছে এইবিলাক অত্যাচারে আমি প্রতিহত আমি কারণ আজমলের তো মুসলমানের ভোট না কি তেওঁলোকে হিন্দু ভোট না লাগে রবা আইনা কন্টিনিউয়াসলি নির্বাচন প্রান্তি হয় ইমান মানে বিচাৰি আছে যে আপুনি আহক আমাক চাই নিজৰ সৰু ভাই মানব যে নগাঁও খেলিব নোৱাৰাকৈ মোৰ সমষ্টিত খেলিবলৈ গৈছে তেওঁলোকৰ ইমান তলত নামিছে কংগ্ৰেছ প্ৰাৰ্থী চুবুৰীলে হাতত খেলিবলৈ গৈছে ব্যৱধানত ৰকিবুল ডাঙৰীয়াই হাৰি যাব এই কথাটো আপোনালোকে কারণ আপনার জানে আপনার নগর হয় না হয় আপনার নগর রাইজৰ কাম কৰিব পৰা নাই ধুবুৰী কেনেকৈ কাম কৰিব তেওঁলোকে মিনিষ্টাৰ আছিলে নগৰ ৰাইজে নিবিচাৰে ৰকিবুলক ধুবুৰী ৰাইজে কেনেকৈ আকোৱাই ল'ব এই কথাটো আপোনালোকে ক'ব লাগিব যি ৰকিবুল থাকোতে আজি ডিটেনশন ক্যাম্প ৰাইজক দিছে যি ৰকিবুল থাকোতে দি গৈছে যি ৰকিবুল থাকোতে আইএমডিডি আইন পাস কৰি ৰাতিৰ 12টাত কেনেকৈ নিৰ্যাতন কৰিছিলে ৰকিবুল ক'ত আছিলে ওয়াই ৰকিবুল ক'ত আছিলা আজি লেকচাৰ মাৰিবলৈ আহিছে নট এলাউড দ্য ধুবুৰী কন্টিনিউয়াসলি ধুবুৰী কৰি নাই সকলে জয় জয় মই আৰু নগাঁও আমাৰ যি প্ৰাৰ্থী আমাৰ যি অসম জনমৰ্চাৰ মাননীয় প্ৰাৰ্থী সাইফুল ইসলাম চৌধুৰী বিপুল ভোটত জয়যুক্ত হ'ব আমি বিপুল ভোটত জয়যুক্ত হ'ম সাইফুল ইসলাম চৌধুৰী জিকিব সেলিম আহমেদও জিকিব ধুবুৰীতো চুগলি জয় জয় মই ইতিমধ্যে আপোনালোকে গমেই পাইছে ভয় খাইছে তাৰপিছত ৰকিত আৰু ভয় খাইছে কাৰণ ৰকিত আপোনালোকে ভালকৈ জানিব যিহেতু মই ধুবুৰীৰ মানুহ নগৰ বিষয়ে আপোনালোকে জানিব আপোনালোকে মিডিয়া আপোনালোকে নগৰ বাসিন্দা গতিকে আপোনালোকে নগৰ ৰকিবুলৰ বিষয়ে আপোনালোকে ভালকৈ জানিব যে নেকি ইয়াতে এটা ঘটনা হৈছিলে পাৰ আছিলে নগর মানুষ হয় না হয় কইছিল না মানুষ মারিছিল না নদীর উপরে আসলে দলপুর একটা ঘটনা হয়েছিল না হয় কাটে মানে কিবা সরল একটা হয়েছিল কত আসলে প্রত্যেক করতে ভাই কত আসলে বিজেপির নেতা পালি নেতা আমার কাছে ভুয়া এনকাউন্টার করেছে যদিল এনকাউন্টার করে যদিল আমি অপরাধ হয় আমাক কোর্টে ফয়সালা করবে কোর্টে বিচার করিব পুলিশ वाला कौन है तुमको एनकाउंटर कर दिया तुम कौन होला मोदी साहब ने सिखा दीजिए मोदी साहब ने बोला तुमको एनकाउंटर कर दिया हम क्रिमिनल नहीं होगा हम जिहादी नहीं होगा हम भारत का नागरिक है हम असम का नागरिक है हमको इसलिए बांग्लादेश का नहीं होना ये मोदी साहब हमारा ऊपर जुलुम कर दिया हमारा मुस्या আৰু সাইফুল ইসলাম চৌধুৰী আৰু তো মই নিজেই আছো ধুবুৰী হিচাপে ৰাইজে মোক আকুৱাই ল'ব আৰু সকলে ৰাইজক মই আশীৰ্বাদ বিচাৰিছো এইবাৰ যাতে ৰাইজে সুযোগ কৰি দিয়ে মোদী সাহেবক ধুলিচাত কেনে কৰিব লাগে এই বিদ্যাটো শিকাইছে ঠিক আছে